নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক নিশ্চয় ভালে আছে পকা চুলি কলা কৰা ভিংগৰাজ নামৰ বনৌষধিবিধৰ কথা হয়তো আপোনালোকে সকলোৱে জানে কিন্তু এই ভিংগৰাজক যে অসমীয়াত কেহাৰাজ বন বুলি কয় সেইটো হয়তো সকলোৱে নেজানিব পাৰে আসলতে ভিংগৰাজৰ কেইবাটাও প্ৰকাৰ বা ভেৰাইটি আছে তাৰ ভিতৰত চেত ভিংগৰাজ বা কেহাৰাজ বনৰ ঔষধি গুণ বহু গুণে বেছি অকল পকা চুলি কলা কৰা বুলিয়ে নহয় ভিংগৰাজৰ বা কেহাৰাজৰ বহুত ঔষধি গুণ আছে যিবোৰ জানিলে আপোনালোকে বিভিন্ন ৰোগত কেহাৰাজ বন কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি সেই কথাখিনিও ভালদৰে জানিব আজিৰ ভিডিঅ'টোত সেই ঔষধি গুণবোৰ আৰু তাৰ লগতে কিছুমান সহজ ঘৰুৱা দিহা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় আমাৰ দেহৰ কোন দুটা অংগৰ বাবে কেহাৰাজ বন উপকাৰী আৰু এই অংগ দুটাৰ বিভিন্ন বেমাৰত কেহাৰাজ বন কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আমাৰ দেহৰ লিভাৰ আৰু স্প্লিন অৰ্থাৎ যকৃত আৰু প্লিহা নামৰ অংগ দুটাৰ বাবে কেহাৰাজ বন খুব ভাল কাৰণ এই অংগ দুটাৰ ফাংচন কেহাৰাজ বনে ভাল কৰি ৰাখে আৰু কেহাৰাজ বনে আমাৰ লিভাৰ এনজাইমছ বিলাক এক্টিভেট কৰে বাইল জুচৰ প্ৰডাকচন আৰু ফ্ল'টো বৃদ্ধি কৰে আৰু আমাৰ দেহৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ অৰ্থাৎ টক্সিনছ বিলাক দেহৰ পৰা উলিয়াই দি শৰীৰটো শোধন কৰাটো সহায় কৰে লিভাৰ আৰু স্প্লিনৰ কেইটামান কমন বেমাৰ হৈছে জন্ডিস ফেটি লিভাৰ লিভাৰ চিৰ'চিছ লিভাৰ আৰু স্প্লিন এনলাৰ্জমেণ্ট এই সমস্যাত ভুগি থকা ব্যক্তিসকলে কেহাৰাজ বন দুটা নিয়মত খালে যথেষ্ট সুফল পায় প্ৰথম নিয়মটোত মানিমুনি মাটিকাদুৰি নৰসিংহ ভেদাইলতা বন জালুক আদি বনৌষধি বা বনশাকৰ লগত কেহাৰাজ বনৰ আগ মিহলাই আঞ্জা কৰি নিয়মীয়াকৈ খাব পাৰে আৰু 2 নম্বৰ নিয়মটোত বন আমলখি বা ভুঁই আমলখি গছৰ ৰস 1 চামুচ আৰু কেহাৰাজ বনৰ ৰস 1 চামুচ এগিলাস পানীত মিহলাই অকণমান মৌজোল বা তাল মিশ্ৰি দি নিয়মীয়াকৈ হাৰ্বেল ড্ৰিংক হিচাপে খাব পাৰে পেটৰ কি বেমাৰত কেহাৰাজ বন উপকাৰী ডিচেণ্ট্ৰি ডায়েৰিয়া ইৰিটেবল বাৱেল চিণ্ড্ৰম কলাইটিছ আদি পেটৰ সমস্যাত ভুগি থকা ব্যক্তিৰ কাৰণে কেহাৰাজ বন ঔষধৰ দৰে যিসকলৰ এনেকুৱা বেমাৰ আছে তেওঁলোকে কেহাৰাজ বনৰ এটা সহজ ঘৰুৱা দিহা কৰি চাব পাৰে এই দিহাটোৰ বাবে লওক কেইটামান কুমলীয়া মধুৰিৰ আগ কেইটামান কুমলীয়া ডালিমৰ আগ কেইডালমান মানিমুনি কেইটামান ভেদাইলতা পাত আৰু কেইটামান কেহাৰাজ বনৰ আগ আৰু গোটেইখিনি একেলগে খুন্দি লৈ এগিলাসমান পানীত কিছু সময় উতলাই নমাই ৰাখক আৰু চেকনিৰে চেকি সেই মিশ্ৰণটোত অকণমান কলা নিমখ দিয়ক আৰু সেই মিশ্ৰণটো 3 ভাগ কৰক আৰু ইয়াৰে এভাগ ৰাতিপুৱা খালি পেটত বা ব্ৰেকফাষ্ট কৰাৰ এঘণ্টামানৰ আগত খাওক আৰু এভাগ খাওক লাঞ্চ কৰাৰ এঘণ্টামানৰ আগত আৰু এভাগ আবেলি খাওক এনেদৰে কিছুদিন যদি যত্ন লয় তেতিয়া এই সমস্যাবিলাকত যথেষ্ট সুফল পোৱা যায় ছালৰ কি বেমাৰত কেহাৰাজ বন উপকাৰী খৰ খজুৱতি ছালৰ এলাৰ্জি যিসকলৰ এই বেমাৰ কেইটা আছে তেওঁলোকৰ কাৰণে কেহাৰাজ বন ডাঙৰ ঔষধ তেওঁলোকে কেহাৰাজ বনৰ এটা সহজ ঘৰুৱা দিহা যদি কৰি চায় নিশ্চয় যথেষ্ট উপকৃত হ'ব কেহাৰাজ বনৰ লগত কেঁচা হালধি বা গুড়ি হালধি মানিমুনি নিম পাত তুলসী পাত জেতুকা পাত একেলগে খুন্দি লৈ এটা পেষ্ট বনাই আক্ৰান্ত অংশত নিয়মীয়াকৈ কিছুদিন লগাওক যেতিয়ালৈকে আপোনাৰ সমস্যাটো কমি নাযায় ইয়াৰ লগতে সঠিক পথ্য অপথ্যৰ ওপৰতো ধ্যান দিব লাগিব অৰ্থাৎ মাজে সময়ে তিতা খাওক মাজে সময়ে খাৰ খাওক আৰু যিবিলাক কাৰণৰ বাবে আপোনাৰ এলাৰ্জি হৈছে বা যিকেইটা কাৰণৰ কাৰণে আপোনাৰ খৰ খজুৱতি আদি সমস্যাবিলাক হৈছে সেই কাৰণবিলাকৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক প্ৰাথমিক চিকিৎসাত কেহাৰাজ বন কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানি লওঁ আহক সৰু সুৰা কটা চিঙা ঘাঁ আদিৰ ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট হিচাপে কেহাৰাজ বন ব্যৱহাৰ কৰিব পাৰি কাৰণ কেহাৰাজ বন হৈছে এটা নেচাৰেল এণ্টিবায়টিক যিহেতু ইয়াৰ বীজাণুনাশক গুণ আছে ই হৈছে এটা নেচাৰেল পেইন কিলাৰ কাৰণ ইয়াৰ বিষনাশক গুণ আছে আৰু কটা ঘাঁৰ পৰা তেজ ওলোৱা সোনকালে কেহাৰাজ বনে বন্ধ কৰে পৰিষ্কাৰ পানীৰে কেহাৰাজ বনৰ পাত অলপ ধুই বীজাণুমুক্ত কৰি লওক আৰু কটা ঘাঁ ডোখৰো ভালদৰে ধুই লওক আৰু সেই পাতখিনি ভালদৰে খুন্দি লৈ এটা মিহি পেষ্ট বা পেক হিচাপে বনাওক আৰু আক্ৰান্ত অংশত লগাই দিয়ক কিছু সময়ৰ পিছত দেখিব যে কটা ঘাঁ ডোখৰৰ পৰা তেজ ওলোৱা বন্ধ হৈছে আৰু কটা ঘাঁ ডোখৰৰ বিষো যথেষ্ট কমি গৈছে একেৰাহে কেইদিনমান লগালে কটা ঘাঁ সোনকালে শুকাই যায় কিন্তু এটা কথা মনত ৰাখিব সৰু সুৰা কটা চিঙা ঘাঁতে এই দিহাটো কৰি চাব ডাঙৰ যদি ঘাঁ হয় বা যিকোনো ঘাঁ হওঁতে সদায় ডাক্তৰৰ পৰামৰ্শ ল'বলৈ কেতিয়াও নাপাহৰিব
ডায়েবেটিছ ৰোগীৰ বাবে কেঁহাৰাজ বন কিয় উপকাৰী? ডায়েবেটিছ ৰোগীৰ এটা ডাঙৰ সমস্যা হৈছে যে তেওঁলোকৰ সৰু সুৰা কটাচিঙা ঘাঁ দি হ'লেও সোনকালে নুশুকায়। কিন্তু তেওঁলোকে যদি কেঁহাৰাজ বন ব্যৱহাৰ কৰে তেওঁলোকৰো ঘাঁ সোনকালে শুকাই যায়। কাৰণ কেঁহাৰাজ বন হৈছে এবিধ উৎকৃষ্ট বনৌষধি। তেওঁলোকে কেঁহাৰাজ বনৰ লগত তুলসী পাত নাইবা মানিমুনি পাত মিহলাই খুন্দি লৈ আক্ৰান্ত অংশত যদি নিয়মীয়াকৈ কেইদিনমান লগায় যথেষ্ট পৰিমাণে সুফল পাব। চুলিৰ কি সমস্যাত কেঁহাৰাজ বন কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানি লওঁ আহক। চুলি সৰা, চুলি পকা আৰু উফি এই তিনিটা সমস্যাতে আমি বেছিভাগ মানুহে ভুগি থাকো আৰু এই গোটেইকেইটা সমস্যাতে কেঁহাৰাজ বন উপকাৰী। কিন্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাবোৰ জানি লওঁ আহক। শ্বেত ভিংগৰাজ বা কেঁহাৰাজ বনৰ পাত অলপমান ভালদৰে ধুই লওক আৰু এটা কেঁচা পিঁয়াজ লওক আৰু কেঁচা পিঁয়াজটো ভালদৰে মিহিকৈ কুটি লওক আৰু গোটেইখিনি একেলগে মিক্সিত খুন্দি পেষ্ট বনাই লওক আৰু চেকনিৰে চেকি ৰসখিনি উলিয়াই লওক। আপোনাৰ নিজৰ চুলিৰ জোখমতে ৰসৰ পৰিমাণটো আপুনি নিজেই ঠিক কৰি ল'ব আৰু এই মিশ্ৰণটো চেম্পু কৰাৰ আধা ঘণ্টামানৰ আগত চুলিৰ গুৰিত লাহে লাহে মাছাজ কৰি দিয়ক। তাৰপিছত চেম্পুৰে ভালদৰে চুলিখিনি পৰিষ্কাৰ কৰি লওক আৰু চেম্পুটো পাৰিলে অৰ্গেনিক ল'ব বা বেছি কেমিকেল থকা চেম্পু নল'ব, মাইল্ড চেম্পু ল'ব পাৰিলে ভাল হয়। আৰু সপ্তাহত 2 দিনমানকৈ যদি চুলিখিনিৰ যত্ন লোৱা যায় তেতিয়া চুলি সৰা আৰু উফিৰ সমস্যাত যথেষ্ট সুফল পোৱা যায়। হেনাৰ লগত কেঁহাৰাজ বনৰ পেষ্ট বা পাউডাৰ, ত্ৰিফলা পাউডাৰ বা আমলখি পেষ্ট বা আমলখি পাউডাৰ একেলগে মিহলাই চুলিত লগালে পকা চুলি প্ৰাকৃতিকভাৱে ব্ৰাউন কালাৰ হয়। কাৰণ হেনাৰ কালাৰটো কফি বা ব্ৰাউন হয়। এটা কথা মনত ৰাখিব, পকা চুলি কেতিয়াও আমি কলা কৰিব নোৱাৰো। এনেকুৱা প্ৰাকৃতিক উপায় বা অন্য ৰঙৰ সহায়ত আমি ডাই কৰিব পাৰো বা কলা বা ব্ৰাউন কালাৰ কৰিব পাৰো। কিন্তু এই দিশাটো কৰি থাকিলে যিখিনি চুলি কেঁচা হৈ আছে সেইখিনি সোনকালে নপকে। গতিকে এনেকুৱা দিশাবোৰ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া পকা চুলি প্ৰাকৃতিকভাৱে ৰোধ কৰিব পৰা যায়। চুলি সৰা, চুলি পকা বা উফিৰ সমস্যা ৰোধ কৰিবলৈ ভৃংগৰাজ অইল ঘৰতে তৈয়াৰ কৰি ল'ব পাৰি। 2টা নিয়মত আমি ঘৰতে হোমমেড ভৃংগৰাজ অইল তৈয়াৰ কৰিব পাৰোঁ। প্ৰথম নিয়মটোত নাৰিকল তেলৰ লগত কেঁহাৰাজ বনৰ পাত, নৰসিংহৰ পাত আৰু জেতুকাৰ পাত দি কিছু সময় কম জুইত উতলাই থাকিব লাগে যেতিয়ালৈকে পাতখিনিৰ ৰংটো সলনি নহয়। যেতিয়া পাতখিনিৰ ৰংটো সলনি হৈ যাব তেতিয়া গেছৰ পৰা নমাই ৰাখিব লাগে আৰু ঠাণ্ডা হ'বলৈ দিব লাগে। ঠাণ্ডা হোৱাৰ পিছত চেকনিৰে চেকি বটল এটাত ভৰাই থ'ব আৰু সেইখিনি হেয়াৰ অইল হিচাপে ৰেগুলাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইদৰে যদি কৰে তেতিয়া চুলিৰ বহুতকেইটা সমস্যা কমি যায়। 2 নম্বৰ নিয়মটোৰ বাবে কেঁহাৰাজ বনৰ পাত অলপমান ছাট শুকুৱাই গুড়ি কৰি লওক আৰু তাৰে অলপমান গুড়ি নাৰিকল তেলত কম জুইত কেইমিনিটমান উতলাই লওক আৰু তাৰপিছত ঠাণ্ডা হ'বলৈ দিয়ক। ঠাণ্ডা হোৱাৰ পিছত বটল এটাত ভৰাই ৰাখক আৰু সপ্তাহত 1 বা 2 দিন চেম্পু কৰাৰ দিনাখন আধা ঘণ্টামানৰ আগত সেই তেলেৰে চুলিৰ গুৰিত লাহে লাহে মাছাজ কৰি দিয়ক। এই তেলবিধে আপোনাৰ চুলি সৰা বা চুলি পকাৰ সমস্যা বা অন্যান্য কিছুমান সমস্যাও যথেষ্ট কম কৰিব। গৰ্ভৱতী মহিলা আৰু কিডনী বিকল হোৱা ৰোগীয়ে কেঁহাৰাজ বন পৰাপক্ষত নেখাব, কাৰণ তেওঁলোকৰ শৰীৰে সকলো বস্তু গ্ৰহণ কৰিব নোৱাৰে। গতিকে মই জনা কথাবোৰ আজিৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিলোঁ, যিবোৰ জানি হয়তো আপোনালোক নিশ্চয় উপকৃত হৈছে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।